আমি দেখা পাইছোঁ এই যিটো অঞ্চল নকম বাৰদী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ এইটো আপোনাৰ প্ৰায় 2 কিলোমিটাৰ এটা স্কোৱাৰ এৰিয়াত বিভিন্ন জেগাত আপোনাৰ গেছ নিৰ্গত হৈ আছে। বিশেষকৈ কিছু কিছু অঞ্চলত ভয়াৱহভাৱে ইয়াক নিৰ্গত হোৱা দেখা গৈছে আৰু এইটো জনজীৱনৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হৈছে। আৰু আমি বিশেষকৈ মই এটা কথা অনুভৱ কৰিছোঁ, আমাৰ গেলেকী অইলফিল্ড এৰিয়াত এই পলিউশ্যনৰ বাবে বিভিন্ন সময়ত আমাৰ ইয়াত যথেষ্ট বিশেষকৈ কৰ্কট ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। আমি ONGCক মই আজি এই মাধ্যমৰ যোগেদিয়ে তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে যিসকল দুৰাৰোগ্য ৰোগী আমাৰ এই পলিউশ্যনৰ বাবে ভুগি আছে তেখেতসকলক যাতে তেখেতসকলে সহায় কৰাৰ চেষ্টা কৰে আৰু এই খুব কম সময়ৰ ভিতৰত এই অঞ্চলৰ ৰাইজক আপোনাৰ গেছ নিৰ্গমন বন্ধ কৰি উদ্ধাৰ কৰা যাতে চেষ্টা কৰে আৰু যেতিয়ালৈকে গেছ বন্ধ কৰিব নোৱাৰে তেতিয়ালৈকে এই অঞ্চলৰ যিসকল ৰাইজ আছে তেখেতসকলক যাতে সকলো প্ৰকাৰৰ সুবিধা তেওঁলোকে প্ৰদান কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। নিশ্চয় তেখেতসকলৰ প্ৰাৰম্ভিক পৰ্যায়ত তেখেতসকলে কোনো গুৰুত্ব নিদিয়ে, বিশেষকৈ যেতিয়া সামাজিক মাধ্যম বা আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি তেখেতসকলে অৱগত হয় তাৰপিছতহে তেখেতসকলে এই ফিল্ডত আহি পেলাই কিছুমান কাম কৰি দেখায়। আজি স্থানীয় বিধায়ক মৰম বৰগোহাঁই ডাঙৰীয়াও আহি ইতিমধ্যে উপস্থিত হৈছেহি, তেখেতেও এই ঘটনাৰ বুজ লৈছে আৰু তেখেতসকলক অনুৰোধ জনাইছে যাতে তাৎক্ষণিক এইটো ব্যৱস্থা কৰিবলৈ তেখেতসকলে ব্যৱস্থা কৰে। আজি সপ্তমটো দিনত আজি গেছ নিৰ্গত হৈ থকা দেখিছোঁ আমি। আজি আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগতে আমাৰ মাননীয় শ্ৰীযুত মৰম বৰগোহাঁই ডাঙৰীয়া তেখেতৰ আহি পিনে আমি সকলোৱে পৰিদৰ্শন কৰিলোঁহি। এতিয়া আমি যি ONG হেমাহি দেখিছোঁ আজি ইমানখিনি হ'বলৈ পালে কিয়? প্ৰশ্ন আছে সেইটোৱে, ইমানখিনি হ'বলৈ পালে কিয়? কাৰণ তেওঁলোকে যদি সম্পূৰ্ণ ভালকৈ যদি সুস্থ আৰু নিকাকৈ যদি কাম কৰি গ'লহেঁতেন তেতিয়াহ'লে আমাৰ এইটো পৰিস্থিতি হ'বলগীয়া নহ'লহেঁতেন। কাৰণ আমাৰ ইয়াৰ পৰাই যদি গেছবিলাক তেওঁলোকে উলিয়াই মেলি লৈ গৈ থাকে, কিন্তু আমাৰ ব্যৱস্থাটো ভালকৈ তেওঁলোকে কৰি যাব লাগে। বিধায়ক মহোদয়েও কৈ থৈ গৈছে সেই বিষয়ে, কাৰণ যিটো গেছ উলিয়াই নিয়ে তাৰপিছত আমাৰ কিখিনি ভৰাব লাগে সেইখিনিয়ে যদি হেমাহি কাৰণতে এইখিনি হ'বলৈ পাইছে নেকি আমাৰ ধাৰণা সেইটো দেই। সেইটোকে আমি ভালকৈ বুজ ল'বলৈ আহিছিলোঁ। বুজ লৈ পিনে এতিয়া মৰম বৰগোহাঁই ডাঙৰীয়া যিহেতু তেওঁ এই ৰাজা সমষ্টি বিধায়ক, তেখেতে আহি পিনে এই পৰিদৰ্শন কৰি পিনে যিখিনি আমাৰ ইয়াৰ ৰাইজৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।